অৱসৰৰ পিছত সাধাৰণতে মানুহে শাৰীৰিকভাৱে হওক মানসিকভাৱে দুৰ্বল হয়। কিবা এটা কাম কৰিবলৈ মানুহৰ শক্তি লাগিব। এই শক্তি অকল শাৰীৰিক শক্তিয়ে নহয়, মানসিক শক্তিও দৰকাৰ হয়। সেয়েহে আমি ক'ব বিচাৰোঁ যে অৱসৰ হোৱাৰ পিছত মানুহে মানসিকভাৱে দুৰ্বল হৈ পৰিব নালাগে। ইয়াৰ কাৰণে এটা পৰিৱেশ দৰকাৰ হয়। পৰিৱেশটো নিজেই সৃষ্টি কৰিব লাগিব অৱশ্যে। সামাজিক পৰিৱেশৰ প্ৰভাৱটো বহুত বেছি। গতিকে মানুহ সামাজিক হ'ব লাগিব। অৱসৰ হোৱাৰ আগত এজন শিক্ষকেই হওক বা অন্য কৰ্মচাৰী যথেষ্ট এখন বহল সমাজ পায়, ব্যস্ততাৰ মাজত থাকে। সেইখিনি হঠাতেই যেতিয়া তাৰ পৰা আঁতৰি আহিবলৈ নিৰ্জনতাত অহা স্বাভাৱিক। এই ক্ষেত্ৰত মনোবল যদি দৃঢ় হয়, তেওঁ তেনেকুৱা এটা পৰিৱেশ নিজেই সৃষ্টি কৰিব পাৰে। আৰু অৱসৰ মানুহৰ পৰাতো সমাজে বহুত আশা কৰে নহয়, বহুত আশা কৰে। তেওঁলোক এখন সমাজৰ আচলতে অভিভাৱক। গতিকে সেই অভিভাৱকজনে অভিভাৱকত্বটো গ্ৰহণ কৰি সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰা উচিত। তেতিয়া তেওঁ মান মৰ্যাদাও থাকিলে, শাৰীৰিক মানসিক সুস্থও হৈ থাকিলে, পাৰিবাৰিকভাৱেও সুখী হ'ল, সামাজিকভাৱেও সুখী হ'ল আৰু দীৰ্ঘায়ু হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।